নমস্কাৰ সকলোকে। আজি সম্পূৰ্ণ ভাত সাজ মাছৰ ৰেচিপিৰ সৈতে দেই। আহকচোন চাওঁ মইনো কি বনালোঁ। এয়া মই মাছৰ মাথা হাফ ফ্ৰাই কৰি আছোঁ। আজি বনাম মগু দালিৰ সৈতে। আপোনালোকে বাৰু এনেদৰে মগু দালিৰ সৈতে মাছৰ মাথা খাইনে? খাই চাবচোন, বৰ ভাল লগা হয়। এয়া মই চপাৰত পিঁয়াজ ৰচুন আদা এনেধৰণে দি ল'লোঁ। এয়া মই অকণমান সময় ভাজি ল'ম। পিঁয়াজ আৰু ৰচুনখিনি অকণমান ৰঙচুৱা হোৱালৈকে। আজি অৱশ্যে মছলাখিনি মই ডাইৰেক্ট তেলত নিদিওঁ দেই। আজি অকণমান বেলেগ পদ্ধতিত দিম মছলাখিনি। কিয় জানেনে? মই যিহেতু দালিখিনি তাত অকণমান দি ফ্ৰাই কৰিম, তলত নহ'লে খুব সোনকালেই লাগি যাব। সেইবাবে মই মছলাখিনি আজি অকণমান বেলেগকৈ দিছোঁ। এয়া জলকীয়া গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি লগতে অকণমান গৰম মছলা দি মই এই মছলাখিনি 5 মিনিটমান সময়ৰ বাবে তিয়াই থ'ম। কি হয় জানেনে? আমি যেতিয়া গোটাকৈ মাছ এজনী আনো মাথাটোতো লগত আহেই, কিন্তু বাকী মাছকেইপিছৰ নিচিনাকৈ যদি মাছৰ মাথাটোৰ লগতে দি দিওঁ খাই ভাল নালাগে। সেইকাৰণে অকণমান মাছৰ মাথা থাকিলে মই বেলেগকৈ বনাবলৈ যত্ন কৰোঁ। কেতিয়াবা খাৰ বনাওঁ, কেতিয়াবা কচুৰ সৈতে বনাওঁ, কেতিয়াবা এনেধৰণে মগু দালিৰ সৈতে বনাওঁ। এয়া মই লগতে দিলোঁ নিমখ, অলপ সৰহকৈ দিছোঁ বাৰু, যিহেতু দালিৰ সৈতে বনাম যে সেইবাবে। আৰু লগতে অকণমান হালধি দিলোঁ। দি মই অকণমান সময় ভাজি লৈছোঁ। ভজাৰ পাছত মই যে সেই তিয়াই থৈছিলোঁ মছলাখিনি তাতো ইয়াতে দি মই অকণমান সময় ভাজি ল'ম। এয়া মছলাখিনি মই তাতে দি অকণমান সময় ভাজি ল'ম। বৰ ধুনীয়া গোন্ধ এটা ওলাই। আপোনালোকে এনেধৰণে দি চাবচোন। আৰু লগতে মই সেই মগু দালিখিনি পানী যাবলৈ অকণমান সময় ধুই এনেধৰণে থৈ দিছিলোঁ। সেয়াও দি লগতে এয়া ভাজি লৈছোঁ অকণমান ৰঙচুৱা হোৱালৈকে। তাৰপিছত মই তাত এটা ডাঙৰ চাইজৰ বিলাহী কাটি লগতে দি দিছোঁ। দি এনেধৰণে অকণমান ভাজিছোঁ। বৰ ধুনীয়া গোন্ধ এটা ওলাই। এনেকৈ দালি ফ্ৰাই কৰা যিটো গোন্ধ, সেই গোন্ধটো ওলাই। আপোনালোকে বনালে গম পাব নিশ্চয়। তাৰপিছত মই আজি এইখিনি দিম কুকাৰত। কেৰাহীত দিলে অকণমান বেছি সময় লাগে যে মগু দালি সিজিবলৈ, সেইবাবে মই কুকাৰতে দিছোঁ। এয়া মই ভৰাই ল'লোঁ আৰু হাফ ফ্ৰাই কৰা মাথা কেইপিচো এনেকৈ লগতে দি দিলোঁ। দি মই আজি দিছোঁ গৰম পানী। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। গৰম পানী দিলে কি হয়, অকণমান সোনকালে হয় আৰু। পানী কিন্তু খুব বেছিকৈ দিব নালাগে বাৰু, যিহেতু এই দালিখন অকণমান ডাঠ হ'ব লাগিব। এয়া মই এনেধৰণে 3টা হুইচেল দিছোঁ। 3টা হুইচেল দিয়াৰ পিছত মোৰ দালি দেখিছেনে ইমান ধুনীয়াকৈ সিজি গৈছে। বেছি ডাঠো হোৱা নাই বা পনীয়াও হোৱা নাই। এই দালিখন কিন্তু পনীয়া হ'লে বৰ খাই ভাল নালাগে বাৰু, অকণমান ডাঠ হ'লেহে খাই ভাল লাগে। সেইখন মই অকণমান তাত ধনিয়া আৰু পদুনা পাত এনেধৰণে ওপৰত দি দিছোঁ। এয়া দেখিছেনে মাছৰ মাথাৰ সৈতে মগু দালি মোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। বৰ পাতলাও হোৱা নাই, একদম জোখৰ হৈছে, পানী নিদিলেও হ'ব। আৰু মই এয়া ল'লোঁ ভাত, লগতে ল'লোঁ মগু দালিৰ সৈতে মাছৰ মাথাৰ এখন দালি আৰু টানকৈ এপিচ ফ্ৰাই মাছ, আৰু ল'ম সান্দহ গুড়িৰ সৈতে মাছৰ পেটু ভজা, লগতে এখন পাপৰ। আপোনালোকে বাৰু সান্দহ গুড়িৰ সৈতে মাছৰ পেটু ভাজি খাইছে নাই? ভাতৰ সৈতে বা বেঙেনাৰ সৈতে খাইছে নিশ্চয়। কিন্তু সান্দহ গুড়িৰ সৈতে যিসকলে মাছৰ পেটু ভাজি খোৱা নাই, এদিন খাই চাবচোন, বৰ সোৱাদ লগা হয়। মই এদিন আপোনালোকৰ মাজলৈ সান্দহ গুড়িৰ সৈতে মাছৰ পেটু ৰেচিপিটো আনিম বাৰু। আজি আমি ভাত সাজ এনেধৰণেই খালোঁ। আজিলৈ আহিছোঁ, বাই বাই।